আজমল পৰিয়ালক এআই এটেক ফটো বিকৃত কৰি ফেচবুকত প্ৰচাৰ হুজাই জিলা তুলপাৰ থানাই এআইইউটিএফৰ গোচৰ বুধবাৰে হোজাই মোৰাঝাৰ আৰু দবকা থানাত এআইইউটিএফৰ এজাহাৰৰ পাছত বৃহস্পতিবাৰে দিছপুৰ থানাত উলেমা কাউন্সিল অসমৰ গোচৰ হয় আমি উলামা কাউন্সিল অসমৰ ফালৰ পৰা যোৱাকালি ছ'চিয়েল মিডিয়াত আমি দেখা পাইছোঁ যে RAJA ৰাজা নামৰ এটা প্ৰফাইলৰ পৰা মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজুদ্দিন আজমল আৰু মৌলানা বদৰুদ্দিন সাহেবৰ পুত্ৰৰ ফটো চিত্ৰ অংকন কৰি আৰু সম্পূৰ্ণ উলংগ অৱস্থাত তেওঁলোকৰ ফটো অংকন কৰি আৰু তাত লিখিছে যে কোন হ'ব বিন্নাকান্দি সমষ্টিৰ এআইইউটিএফৰ প্ৰাৰ্থী গতিকে আমাৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই কিন্তু কথা হ'ল যিজন ব্যক্তিয়ে এনেধৰণৰ ব্যংগচিত্ৰ অংকন কৰি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ ভাৱমূৰ্তি বা মৌলানা বদৰুদ্দিন আজমল সাহেবক অপমান কৰিব বিচাৰিছে কিন্তু আমি উলামা কাউন্সিল অফ অসমৰ ফালৰ পৰা আমি এই কাৰ্য গৰিহণা দিছোঁ এয়া কেৱল মৌলানা বদৰুদ্দিন আজমল সাহেবক অপমান কৰা হোৱা নাই বৰঞ্চ সমগ্ৰ উলামা সমাজক মানে এনে অপমানিত কৰা হৈছে গতিকে আমি উলামা সমাজৰ ফালৰ পৰা এই বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰাৰ কাৰণে আৰু এই RAJA নামৰ যিটো প্ৰফাইলৰ পৰা যিজন দুষ্কৃতিকাৰীয়ে এনেধৰণৰ কাৰ্য কৰিবলৈ পাৰিছে এইজনক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে ফেচবুকত ভুৱা পেজ খুলি আজমল পৰিয়ালক এআই আক্ৰমণ ৰাজা নামৰ ফেচবুক পেজত দুৰ্বৃত্তই বিকৃত কৰিলে আজমল পৰিয়ালৰ 3জন লোকৰ ফটো বদৰুদ্দিন আজমল পুত্ৰ আব্দুল ৰহিম আজমল আৰু ভায়েক সিৰাজুদ্দিন আজমলৰ বিকৃত ফটোৰ এআইইউটিএফৰ বিন্নাকান্দি সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব বুলি প্ৰশ্ন দুষ্ট চক্ৰৰ ফেচবুকত এই বিকৃত ফটো দেখা মাত্ৰকে থানাই এজাহাৰ আমচুৰ লগতে এআইইউটিএফৰ নেতা কৰ্মীৰ বুধবাৰে হোজাই মোৰাঝাৰ আৰু দবকা থানাত গোচৰ তৰি দুষ্ট চক্ৰক কৰায়ত্ব কৰাৰ দাবী এআইইউটিএফৰ লগতে আমচুৰ ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে RAJA নামৰ এটা ফেচবুক একাউণ্টৰ পৰা আমাৰ মাননীয় নেতা মৌলানা বদৰুদ্দিন আজমল সাহেব সিৰাজুদ্দিন আজমল সাহেব আৰু প্ৰাক্তন আমাৰ বিধায়ক আব্দুল ৰহিম আজমল সাহেবৰ এক বিকৃত ফটো আপলোড কৰি সমাজক সেই প্ৰতিপন্নৰ প্ৰচেষ্টা কৰা হৈছে সেই অপপ্ৰচেষ্টা বিৰুদ্ধে আমি আজি FIR কৰিছোঁ আমি ইতিমধ্যে 4খন থানাত FIR কৰিছোঁ আৰু আমাৰ জিলা পুলিচ SP সাহেবলৈ তাত যাম এতিয়া গতিকে সেই যিটো অন্যায় অবিচাৰ এজন মানুহক এজন আলিম সমাজক যি সেই প্ৰতিপন্ন কৰা অপপ্ৰচেষ্টা তাৰ বিৰুদ্ধে আমি লিগেল একশ্যন ল'বলৈ ইয়াত আহিছোঁ প্ৰশ্ন হয় ৰাজা নামেৰে ফেচবুক পেজ খুলি আজমল পৰিয়ালৰ ব্যংগ ফটো প্ৰচাৰ কৰা দুষ্ট চক্ৰক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব পাৰিবনে আৰক্ষীয়ে দবকাৰ পৰা আব্দুল হাকিমৰ সহযোগত বীৰেন কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট